পিএম কিষাণ কৃষকে পাব ৩৬,০০০ টকা। কৃষকৰ বেংক একাউণ্টত সোমাব ৩৬,০০০ টকা। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ টকা। গোটৰ ১০,০০০ নাপালে সোমাব ৩৫,০০০ টকা। লগতে ১০,০০০ টকা লাভ কৰিলে লাভ কৰিব ২৫,০০০ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 10টাকৈ নতুন আঁচনি। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩৫,০০০ টকা। অৰুণোদয় আঁচনিৰ মহিলাৰ বেংক একাউণ্টত সোমাব ৩০০০ টকা। আঁচনিকেইটা কি জানো আহক। আজিৰ প্ৰথমটো আঁচনি হৈছে অৰুণোদয় আঁচনিৰ টকা ৩০০০কৈ বৃদ্ধি হ'ব পাৰে। এইবাৰ ১৫ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিব। আজিয়ে 5বিধ নথি সাজু কৰক। ৰেচন কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, স্বামীৰ মৃত্যুৰ চাৰ্টিফিকেট, লগতে 2 কপি ফটো। পৰৱৰ্তী আঁচনি হৈছে গোটৰ মহিলাৰ বাবে ভাল খবৰ। এইবাৰ আকৌ ২৫,০০০ টকা সোমাব বেংক একাউণ্টত। যিসকল ১০,০০০ টকা পোৱা নাই নতুনকৈ ৩৫,০০০ টকা লাভ কৰিব। আকৌ নতুনকৈ গোট খোলাৰ সুবিধা কৰিব। যিসকলে ১০,০০০ টকাৰে ভাল কামত লগাইছে বা ব্যৱসায় কৰিছে তেওঁলোকে এইবাৰ ডাইৰেক্ট ২৫,০০০ টকা লাভ কৰিব। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএম কিষাণ কৃষকে প্ৰতিমাহে লাভ কৰিব ৩০০০০কৈ টকা। কৃষকসকলে চৰকাৰী কৰ্মচাৰীৰ দৰে পেঞ্চন লাভ কৰিব। প্ৰতিমাহে একাউণ্টত লাভ কৰিব ৩০০০০কৈ টকা। ২০১৯ চনত আৰম্ভ হোৱা এই আঁচনিখন লক্ষ্য হৈছে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক আৰ্থিকভাৱে সবলীকৰণ কৰা। যিসকলৰ জীৱিকাৰ আন কোনো উপায় নাই, এই আঁচনিৰ অধীনত ১৮ পৰা ৪০ বছৰৰ ভিতৰত যিকোনো কৃষকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত নাম পঞ্জীয়ন কৰিব পাৰিব। এই আঁচনিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে বিনিয়োগৰ পৰিমাণ অতি কম, যিটো এদিনৰ চাহ বিস্কুটৰ খৰচতকৈ কম। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা এখন পেঞ্চন আঁচনি। ইয়াৰ বাবে প্ৰতি মাহে ৫৫ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ২০০ টকা পৰ্যন্ত বিনিয়োগ কৰিব লাগিব। যদি কোনো কৃষকে ১৮ বছৰ বয়সত এই আঁচনিখনত যোগদান কৰে তেন্তে তেওঁ মাত্ৰ ৫৫ টকা প্ৰিমিয়াম দিব লাগিব, যাৰ ফলত তেওঁৰ বাজেটত কোনো ধৰণৰ বজাৰ সৃষ্টি নহয়। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ আন এক প্ৰশংসনীয় বৈশিষ্ট্য হ'ল ই সমান অৱদানৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। অৰ্থাৎ এজন কৃষকে তেওঁৰ একাউণ্টত যিমান প্ৰিমিয়াম জমা কৰে কেন্দ্ৰীয় চৰকাৰেও সেইখিনি ধন তেওঁৰ পেঞ্চন ফাণ্ডত জমা কৰে। ই কেৱল কৃষকৰ মাজতে সীমাবদ্ধ নহয়, তেওঁৰ পৰিয়াল আৰু বিশেষকৈ কৃষকৰ পত্নীকো সুৰক্ষা প্ৰদান কৰে। যদি কোনো কাৰণত হিতাধিকাৰী কৃষকৰ মৃত্যু হয় তেন্তে তেওঁৰ পত্নীক পেঞ্চনৰ ৫০% টকা অৰ্থাৎ প্ৰতি মাহে ১৫০০ টকা তেওঁৰ পৰিয়ালক দিয়া হয়। ১৮ পৰা ৪০ বছৰ ভিতৰত যিকোনো কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যদি মাটি ২ হেক্টৰতকৈ অধিক হয় তেন্তে এই সুবিধা পোৱা নাযাব। যদি কোনো কৃষক ইতিমধ্যে EPF ও NPS-ৰ দৰে চৰকাৰী পেঞ্চন বা সামাজিক সুৰক্ষা আঁচনিৰ সদস্য হয় তেন্তে তেওঁ এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। UCCৰ লগতে ২ লাখ চাকৰি দিব অসমৰ যুৱক যুৱতীক। হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক। কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন কৰি কয় যে আমাৰ চৰকাৰে আজিৰ পৰা দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰীসকলৰ দপ্তৰ শীঘ্ৰে আমি ঘোষণা কৰিম। ২১, ২২, ২৫, ২৬ মে'ত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিজেপিৰ সংকল্প পত্ৰখনে চৰকাৰৰ পৰিচালনা আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে। ২৬ মে'ত ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে সকলো ধৰণৰ ধৰ্মীয় ৰীতি নীতি। UCCৰ 4টা বিষয় আহিব: বিয়াৰ বাবে নিম্নতম বয়স নিৰ্ধাৰণ, সম্পত্তিৰ অধিকাৰ, লিভ ইন ৰিলেশ্যনশ্বিপ, বহু বিবাহ। লগতে কেবিনেটে ২ লাখ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ মুখ্য সচিবৰ অধীনত টাস্ক ফ'ৰ্চ গঠন কৰিছে। মুখ্য সচিবে প্ৰতিটো বিভাগৰ সৈতে কথা পাতি অহা 5 বছৰত কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পৰা যায় তাৰ বিষয়ে প্ৰতিবেদন দিব। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ। 32 কোটি টকা ব্যয় সাপেক্ষে কলাক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় স্থাপন কৰা হ'ব।
সংগ্ৰহালয় নিৰ্মাণৰ 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে আগবঢ়াব। আগন্তুক 5 বছৰলৈ দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। নতুন মন্ত্ৰীসকলক অহা 6 মাহলৈ নতুন গাড়ী দিয়া নহয়। কাইলৈৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা 6 মাহলৈ মন্ত্ৰী চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। কেৱল চিকিৎসাজনিত কাৰণতে বিদেশলৈ যাব পাৰিব। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মন্ত্ৰী প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰা হ'ব। 2025 তুলনাত অসম চৰকাৰে ডিজেল আৰু পেট্ৰল ক্ৰয়ত কম খৰচ কৰিব। অহা 6 মাহ অসম চৰকাৰে বিদেশী সা সামগ্ৰী ক্ৰয় নকৰে, যাতে বিদেশী মুদ্ৰা আমি সঞ্চয় কৰিব পাৰোঁ। অহা 6 মাহলৈ কেৱল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ছেমিনাৰ ৱৰ্কশ্বপ অনুষ্ঠিত কৰা হ'ব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সুকলমে সম্পন্ন জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ অস্ত্ৰোপচাৰ। জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ অস্ত্ৰোপচাৰ সম্পন্ন। GMCHত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পেটৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয়। পূৰ্বৰ তুলনাত বৰ্তমান সুস্থ হৈ উঠিছে জ্যেষ্ঠ সাংবাদিকগৰাকী। অস্ত্ৰোপচাৰৰ পাছত পুনৰ ICUত ৰখা হৈছে অজিত কুমাৰ ভূঞাক। উল্লেখযোগ্য যে ডায়েৰিয়াকে ধৰি কিছু শাৰীৰিক অসুস্থতাত আক্ৰান্ত হৈ ভূঞা ইফালে সামাজিক মাধ্যমত একাংশই তেওঁৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলাইছিল। তেওঁৰ এই খবৰ বিয়পি পৰাৰ পিছতে ব্যৰ্থিত হৈ পৰিছিল গুণমুগ্ধসকল। চিনাক্ত কৰা অপপ্ৰচাৰকাৰীসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। লগতে এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্ততে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ দাম। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ দিলে ডাঙৰ ইংগিত। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পাছত এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মলহোত্ৰাই কয় যে যদি পশ্চিম এছিয়াত চলি থকা সংকট দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দামৰ বাবে ভাৰতত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ লগতে গভৰ্ণৰগৰাকীয়ে কয় যে শক্তিৰ মূল্য বৃদ্ধিৰ বাবে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাটো এটা প্ৰত্যাহ্বান হৈ পৰিছে আৰু ইয়াৰ বাবে RBI পদক্ষেপ ল'বলগীয়া হৈছে। অহা 5 জুনত RBI মুদ্ৰাস্ফীতিৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত সুতৰ হাৰৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। RBIৰ গভৰ্ণৰে ইংগিত দিয়ে যে যদি পশ্চিম এছিয়াৰ সংকট অব্যাহত থাকে তেন্তে খুচুৰা ইন্ধনৰ দাম বৃদ্ধি সময়ৰ দাবী হ'ব পাৰে। ইয়াৰ ফলত পৰিবহণ খৰচ আৰু মুদ্ৰাস্ফীতি দুয়োটা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 2026 চনৰ এপ্ৰিল মাহৰ বৈঠকত RBIৰ মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট 5.25% স্থিৰ ৰখাৰ সিদ্ধান্ত লৈছিল আৰু এক নিৰপেক্ষ স্থিতি বজাই ৰাখিছিল। এই সিদ্ধান্ত আছিল ঘৰুৱা অৰ্থনৈতিক বিকাশ আৰু গোলকীয় অনিশ্চয়তাৰ মাজত মুদ্ৰাস্ফীতিৰ ওপৰত চকু ৰখাৰ ৰণনীতিৰ অংশ। মঙলবাৰে ছুইজাৰলেণ্ডৰ ছুইছ নেশ্যনেল বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দ্বাৰা আয়োজিত এক সন্মিলনত সঞ্জয় মালহোত্ৰাই কয় যে আমি এতিয়া তথ্যৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছোঁ। RBI নিজৰ দৃষ্টিভংগীত নমনীয়তা ৰাখিছে। যদি এই আঘাত সাময়িক হয় তেন্তে আমি ইয়াক আওকাণ কৰিব পাৰোঁ, কিন্তু যদি ই দীৰ্ঘদিন ধৰি থাকে তেন্তে আমি ব্যৱস্থা ল'ব লাগিব। তেওঁ আৰু কয় যে চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰিছে, আনহাতে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে পশ্চিম এছিয়াৰ সংঘাতৰ মাজত বিশ্বজুৰি খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বোজা নিজে বহন কৰিছে। লগতে এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পালে আমুল গাখীৰৰ দাম। কিমান টকাকৈ বাঢ়িল আমুল গাখীৰৰ দাম? প্ৰতিগৰাকী দেশবাসীলৈ গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পালে আমুল গাখীৰৰ দাম। কোম্পানীটোৱে দেশজুৰি প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৰ মতে বৃদ্ধিৰ কাৰণ হৈছে খাদ্যৰ মূল্য বৃদ্ধি। কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে আমুল ব্ৰেণ্ডৰ অধীনত বিক্ৰী হোৱা বিভিন্ন গাখীৰৰ সামগ্ৰীৰ মূল্য 1 টকাৰ পৰা 3 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। 2026 চনৰ 14 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নতুন মূল্য। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 21 মে'ৰ পৰা বিধানসভাৰ 4দিনীয়া অধিৱেশন। চন্দ্ৰমোহন পাটোৱাৰীক প্ৰটেম অধ্যক্ষৰ দায়িত্ব। বিধানসভা অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ পূৰ্ণাংগ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হ'ব। এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 4গৰাকী কেবিনেট মন্ত্ৰীক লৈ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে। কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা 21, 22, 25 আৰু 26 মে'ত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব। সদনত ৰাজ্যপালে তেওঁৰ অভিভাষণ আগবঢ়াব
আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক প্ৰথম অধ্যক্ষৰ আসনখনৰ দায়িত্ব পালনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপালক অনুৰোধ জনাইছে। হয়তো 2 এদিনতে ৰাজ্যপালে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব।